তো ফাইনেলি গাইজ বজাৰৰ পৰা ঘৰলৈ আহিলোঁ। আজি দুপৰীয়া সাজত কি বনাম বলকচোন একবাৰ আপোনালোককো দেখাওঁ। আজি দুপৰীয়াৰ সাজত থাকিব ইপিনে আছে চুকা টেঙা, ভাঙোন মাছ আৰু বাঁহৰ গাজা। এতিয়া মই ধুনীয়াকৈ শাকখিনি, মাছখিনি আৰু বাঁহৰ গাজাখিনি বঢ়িয়াকৈ ধুই পাখলি ওলাই ল'লোঁ। আৰু এতিয়া বলকচোন বনাওঁগৈ। তেনেহ'লে গাইজ বলক মই এতিয়া চব্জি বনাওঁ আৰু আপোনালোকেও চাওক মই কিদৰে চব্জি বনাই আছোঁ। আৰু এয়া চব্জি আৰু এয়া মাছ ফ্ৰাই। এতিয়া মই মাছ ফ্ৰাইখিনি চব্জিখিনি দিম আৰু ভাত খোৱা ভিডিঅ' নিশ্চয় পাব। তেতিয়ালৈকে আপোনালোকে চাই থাকক, স্কিপ নকৰিব, চাই থাকিব, ঠিক আছে। তেনেহ'লে গাইজ এতিয়া আপোনাৰ ভাতৰ কাঁহীখন লৈ কিনে বহিলোঁ দুপৰীয়া সাজত। আৰু আজি আছে চুকা টেঙা আৰু মাছ ফ্ৰাই, আৰু ইয়াতে আছে বাঁহৰ গাজা ফ্ৰাই, আৰু আটাইতকৈ মোৰ প্ৰিয় ভোট জলকীয়া। তেনেহ'লে খাবলৈ ষ্টাৰ্ট দিওঁ পলম নকৰাকৈ। আপোনালোকৰ যদি খোৱা নাই খাবই ল'ব, আৰু খাইছে যদি ভাল কথা। তেনেহ'লে খাবলৈ ষ্টাৰ্ট দিওঁ। মাছ ফ্ৰাইটো সোৱাদেই বেলেগ। বাঁহৰ গাজা যোনটো মোৰ প্ৰিয়। পেটৰ কাৰণে চবচে ধুনীয়া বস্তু। নাখাওঁ মাজে মাজে খাই দিব লাগে, স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। আৰু এইবিলাকত কোনো খাৰ মিলোৱা নহয়। বজাৰত যিয়ে খাব যাব এতিয়া, চব্জিয়ে হওক পাচলিয়ে হওক, সকলোতে ইউৰিয়াৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সাৰ মাৰে, যাৰ কাৰণে আপোনাৰ স্বাস্থ্যৰ কাৰণে বহুত ক্ষতিকাৰক হয়। কিন্তু এতিয়া বাঁহৰ গজাত একো ধৰণৰ সাৰ মাৰা নাই। ধুনীয়াকৈ খাওক, সুস্থ থাকক। ধুনীয়া। চুকা টেঙা খাবলৈ বঢ়িয়া। মাছটো মৰমৰীয়াকৈ ফ্ৰাই কৰি খাব লাগে। মজা লাগিল। তেনেহ'লে গাইজ মোৰ ইতিমধ্যে খোৱা আছে, মানে হৈছে খোৱা। বহুতে হ'ব পাৰে এপিচ মাছ কিয় থলোঁ,
আচলতে মই আৰু দুটামান ভাত ল'ম, কিন্তু আপোনালোকক আগলৈ নেদেখাওঁ। আপোনালোকেও যদি খোৱা নাই খাই বৈ লওক, ঠিক আছে। এতিয়ালৈ এৰিছোঁ, বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম। এইফালে বাই বাই, টাটা, নমস্তে আৰু চালাম আলাইকুম, ঠিক আছে।